জয় শংকৰ হৰ বহু নাকৰ নাহিকে तुम्हारी शरण को एनु हटकुटी बारे को पुराना तुम्हारी शरण को एनु हटकुटी बारे को यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनाय ठाय संभवामि उगे उगे धर्म संस्थापनाय ठाय संभवामि उगे उगे। भगवान श्रीकृष्णই কুৰুক্ষেত্ৰ মহাৰণৰ প্ৰাক মুহূৰ্তত প্ৰিয় সখা অৰ্জুনক কৈছিল, হে ভাৰত, যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ অভ্যুদয় হয়, অন্ত সাধুসকলক তথাকথিত অভ্যুদয়ৰ পৰা ৰক্ষা আৰু দুৰ্জন দুষ্কৰ্মকাৰীসকলক বিনাশ কৰি পবিত্ৰ ধৰ্ম সংস্থাপন কৰিবৰ বাবে মই যুগে যুগে অৱতাৰ ধৰোঁ। খ্ৰীষ্টীয় পঞ্চদশ শতিকাতো অসমত তেনে অৱস্থাৰ সৃষ্টি হৈছিল। ধৰ্মৰ নামত অধৰ্মৰ ৰাজত্ব চলিছিল। শাক্ত, শৈৱ, বৌদ্ধ, ত্ৰান্তিক আদি ধৰ্মপন্থাৰ টনাজোৰাত মানৱ সমাজ অশান্তিৰ মূৰকালত পৰি দিক বিদিক অন্ধকাৰে আৱৰি পৰিছিল। অন্তসাৰ শূন্য হৈ মানুহৰ অন্তৰৰ পৰা দয়া, প্ৰেম, কৰুণা অন্তৰ্ধান হৈছিল। ধৰ্মৰ নামত হাঁহ ছাগলী, মহ, আনকি নৰবলি পৰ্যন্ত অবাধে চলিছিল। উজনিৰ শদিয়াত কেঁচাই ঠাইটি গোসাঁনীৰ আগত প্ৰতি বছৰে বহু মানুহ বলি দিছিল। সেই অৱস্থা সহিব নোৱাৰি স্বয়ং ভগৱানে শংকৰ নামে 1449 খ্ৰীষ্টাব্দত কুসুম্বৰ শিৰোমণি ভূঞাৰ ঔৰসত আই সত্যসন্ধাৰ গৰ্ভত নগাঁৱৰ বৰদোৱাত জন্মগ্ৰহণ কৰে। পথভ্ৰষ্ট লোকসকলক প্ৰকৃত পথ দেখুৱাই ধ্বংসৰ পৰা ৰক্ষা কৰি অমৃতৰ সন্ধান দিছিল। কলিত হৰিনাম হওক, প্ৰেম মন্দাকিনীৰ পাৰ ভাঙি বৈকুণ্ঠৰ দুৱাৰ ভেদ কৰি বিশ্ব ব্ৰহ্মাণ্ড বোৱাই দিলে। যিজনা অৱতাৰী পুৰুষৰ অপাৰ গুণত আপোন পাহৰা হৈ
মহাপুৰুষ মাধৱদেৱৰ দৰে অগাধ পণ্ডিত গুৰু ভক্তিপৰায়ণ মহাপুৰুষে ঘোষণা কৰিলে। ত্ৰিভুৱন বন্দন দয়কী নন্দন জুহৰি মাৰল কংস জগ জনতাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংক জগ জনতাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংক। গুৰু মহেন্দ্ৰ কন্দলীৰ স্কুলত শিক্ষা লাভ কৰাৰ সময়তে কফলা শিকিয়েই তেওঁ এটি সুন্দৰ আৰু গভীৰ ভাৱৰ কবিতা লিখি পেলালে। কৰতল কমল কমলদল নয়ন ভৱদল দহন গহন বন শয়ন। ভগৱানৰ ৰূপ গুণ বৰ্ণনা কৰি লিখা লালিত্যপূৰ্ণ কবিতা পঢ়ি পণ্ডিতে বিস্ময় মানি আনন্দত পুলকিত হ'ল আৰু শংকৰদেৱৰ অসাধাৰণ কবিতাৰ শক্তিৰ লক্ষণ বুজি পালে। গুৰুৰ সান্নিধ্যত শংকৰদেৱে অতি কম দিনৰ ভিতৰতে 4 বেদ 14 শাস্ত্ৰ আৰু 18 পুৰাণ অধ্যয়ন কৰি কাম কৰিলে। প্ৰবাদ আছে দে মহাপুৰুষসকল ভাঙিবলৈ নাহে, কাটিবলৈহে আহে। ব্ৰাহ্মণসকলৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকক শৰণ দিবৰ বাবে 10ম স্কন্ধৰ গোপী উদ্ধৱ সংবাদ লিখিলে। এয়া মহাপুৰুষজনাৰ প্ৰথম ৰচিত গ্ৰন্থ। তাৰপিছত হৰিচন্দ্ৰ উপাখ্যান সুললিত ছন্দেৰে ৰচনা কৰি সেই শাস্ত্ৰৰ আগত ব্ৰাহ্মণসকলক শৰণ কৰালে। এই পুথিতে গুৰুজনাই এক শৰণ ধৰ্মৰ ভকতিৰ 4 পুথি মাৰিলে বুলি ক'ব পাৰি। অদ্বৈতবাদ, দ্বৈতবাদ, বিশিষ্ট দ্বৈতবাদ আদি বিভিন্ন ভাৰতীয় দৰ্শনৰ সাৰ সংগ্ৰহ কৰি সংমিশ্ৰিত নতুন দৰ্শন যি সমাজৰ সকলো স্তৰৰ মানুহে সহজে গ্ৰহণ কৰিব পাৰে, তেনে এক নতুন দৰ্শন মহাপুৰুষৰ কলমৰ মুখত। তদুপৰি শিৰোমণি ভূঞাৰ পদবী গ্ৰহণ কৰি ইষ্ট মিত্ৰ ভাই বন্ধু পণ্ডিত দৈৱজ্ঞ অতিথি সন্যাসী দাস দাসী আদি সকলোকে সুন্দৰ ব্যৱহাৰত ৰাখি আদৰ্শ গৃহস্থৰ চিনাকি দিছিল পুৰুষ শ্ৰেষ্ঠই। লগতে আদৰ্শ পিতৃৰ পৰিচয় দাঙি ধৰিছিল নিজৰ ছোৱালীক বিয়া দি। দুখীয়া ভিক্ষাৰীক দয়া কৰি সৰ্বভূতত ভগৱানৰ অস্তিত্ব অনুভৱ কৰি পৰমানন্দ পাইছিল পুৰুষোত্তমে। তোমাৰ মুখে শুনিছো হৰি স্মৰণ কৰি বৈকুণ্ঠলৈ যায়, সেই বৈকুণ্ঠৰ ছবিকে আমাক দেখুওৱা বুলি প্ৰধান ব্ৰাহ্মণ আৰু বাৰভূঞাসকলে ধৰিলত প্ৰথম ভাৰতৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি অহাৰ পিছত চিহ্নযাত্ৰা নামে ভাওনা কৰিবৰ উদ্যোগ কৰিলে শংকৰদেৱে। খোল তাল দবা আদি বাদ্যৰ দিহা কৰিলে গুৰুজনাই। সুদূৰ পঞ্চদশ শতিকাতে প্ৰাচীন অসমৰ চিত্ৰকলাৰ চৰ্চাৰ নিদৰ্শন দাঙি ধৰি অসমৰ সুকুমাৰ কলাৰ ঐতিহ্যক জগতত চিনাকি কৰি তুলিবলৈ দৃশ্যপটত সাত বৈকুণ্ঠৰ দৃশ্য নিজে আঁকিলে মহাচক্ৰধৰে। কপিলীমুখৰ কুমাৰৰ হতুৱাই মাটিৰ খোল গৰুৱাই নিজেই ঘূণ দি মাত উলিয়ালে গুৰুজনে। প্ৰথমে তিমিৰি ৰাগ বায়ুমণ্ডল ৰাগ দিলে। কুকিল কণ্ঠৰ অনুপম ৰাগ শুনি সকলো নিস্তব্ধ। গায়ন বায়ন অগ্নিগড় আৰিয়া আৰ কাপোৰৰ সৃষ্টি কৰিলে। এইচাং শ্রীমৎ যশোদা ছোটপট কমলে নাস্তি ভক্তি নরনাং এইচামাভীর কন্যা প্রিয় গুণ কথনে নানু রক্ত রসজ্ঞা এইচাং শ্রীকৃষ্ণ লীলা ললিত গুণ কথা সাদর নব্য কর্ণে
ধিকিতাং ধিকিতাং কথয়তি নিতরাং ইতি কীৰ্তনস্থ মৃদঙ্গ। গায়ন বায়ন সূত্ৰধাৰ ভাৱৰীয়া সকলোতে শংকৰ। একেলগে 9টা খোল বজালে শংকৰদেৱে। পশু পক্ষী তৃণ তৰুলতা সকলো স্তম্ভিত। স্তম্ভিত আকাশৰ অবিৰাম ঘূৰ্ণীয়মান নক্ষত্ৰৰাজি। গুৰুজনে চিহ্নযাত্ৰাৰ ভাওনাৰ যোগেদি অসমীয়া অংকীয়া নাট ভাওনা প্ৰথম ভেটি সুদৃঢ় কৰিলে। শংকৰদেৱে ভাগৱত আৰু গীতাৰ সাৰ মৰ্মকে ভেটি কৰি ভক্তি ধৰ্ম প্ৰৱৰ্তন কৰিলে। তেওঁ ধৰ্মগুৰু হ'ল। সৰু বৰ উচ্চ নীচ ভেদভাৱ আঁতৰাই ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁ বৰদোৱাত নামঘৰ সাজি সত্ৰ পাতিলে। সৰু বৰ ভেদভাৱ আঁতৰাই সমাজো গঢ়িলে আৰু সাম্যৰো আদৰ্শ দেখুৱালে। আজিৰ পৰা প্ৰায় 500 বছৰ আগতে ভেদাভেদৰ পাচিৰ ভাঙি গাৰুৰু গোবিন্দ, নগাৰ নৰোত্তম আৰু মুছলমানৰ চান্দখাই তেওঁৰ শিষ্য হৈছিল। তেওঁ প্ৰচাৰ কৰা ধৰ্মত এক দেৱ এক সেৱ একত পিনে নাই কেও। কলিত ইহকালৰ পৰকালৰ গতি দিব পাৰিব একমাত্ৰ ভগৱানে। তেওঁ ধৰ্মত ভগৱানৰ গুণানুকীৰ্তন হাত চাপৰি খোলতাল বজাই এক হ'বলৈ একনিষ্ঠ হ'বলৈ শিকাই গ'ল আৰু শিকালে মানুহ দয়া ক্ষমা ধৈৰ্য উদাৰতা আদি গুণৰ অধিকাৰী হ'ব লাগে। সকলো প্ৰাণীকে আপোন বুলি জ্ঞান কৰিব লাগে। কীৰ্তন ঘোষাটো গুৰুজনাই লিখি থৈ গৈছে। কুকুৰ চিগালক গদৰ্বৰো আত্মৰাম জানিয়া সবাকো পৰি কৰি আপনাম। শংকৰদেৱ সাধাৰণ পণ্ডিত আছিল। নিজে নাট গীত ৰচনা কৰি নট নটুৱা আৰু ভাৱৰীয়াক বচন গীত নাচ আদি শিকায়। তাৰ লগত খোল তাল আদিৰ বাজানা সংগত কৰি আৰু ভাও অনুসৰি তাৰ সাজপাৰ আৰু মুখা আদিৰ ব্যৱস্থা কৰি এক অপূৰ্ব নাট্যকলাৰ সৃষ্টি কৰিলে। অসমীয়া ভাষাত নতুন ধৰণৰ গদ্য সৰ্বপ্ৰথমে ৰচনা কৰে। ব্ৰজাৱলী মিহলি অসমীয়াত নাট ৰচনা কৰাৰ বাবে গোটেই পূৰ্বোত্তৰ ভাৰতৰে ই বোধগম্য আৰু উমৈহতীয়া সম্পত্তি হৈ পৰিছে। এইজনা মহাপুৰুষেই ছখন অংকীয়া নাট যেনে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় আদি ৰচনা কৰি অংকীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তাৰোপৰি অসমৰ এক শৰণ বৈষ্ণৱ ধৰ্মৰ 4 খুঁটাৰ অন্যতম কীৰ্তন ঘোষা শংকৰদেৱৰ সাহিত্যিক জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৃতি আৰু অসমীয়া সাহিত্যৰ মাইলৰ খুঁটি। সেয়ে আজিও ভক্তসকলে নামত গোৱা শুনিবলৈ পাওঁ। হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ
শংকৰ গুৰু কি নামে বান্ধিলা বেটি শংকৰ গুৰু কি নামে বান্ধিলা বেটি শংকৰ গুৰু কি নামে বান্ধিলা বেটি। অনুভূতিপ্ৰৱণ বৈষ্ণৱ আন্দোলনৰ সময়ত প্ৰাণৰ উচ্ছ্বাসক মুখৰিত কৰি তুলিবলৈ ভাৰতৰ আন আন ঠাইত বৈষ্ণৱ কবিসকলৰ দৰে অসমত শ্ৰীমন্ত শংকৰদেৱে কবিতাৰ জন্ম দিছিল। সেয়াই হৈছে বৰগীত আৰু ভটিমা। বৰগীত নিঃসন্দেহে উচ্চাংগ সংগীত। মহাপুৰুষ গুৰুজনাই 12 কুৰি বৰগীত ৰচনা কৰাৰ কথা আমি পাওঁ। এই বৰগীতে সাধাৰণ প্ৰজাৰ বাদেও ৰাজদণ্ডৰ অধিকাৰী ৰজা ৰাজ কৰ্মচাৰীকো মোহিত কৰি নৱবৈষ্ণৱ ধৰ্মত দীক্ষিত হ'বলৈ উৎসাহিত কৰিলে। মহাপুৰুষৰ বৰগীতত ছয়ৰসৰ সৃষ্টি হ'লেও মূলতে ই আধ্যাত্মিক তত্ত্বৰ সন্ধান দিয়ে। বদৰিকাশ্ৰমত তেখেতে প্ৰথম বৰগীত ৰচনা কৰিলে। প্ৰকাশৰ গাম্ভীৰ্য ইয়াৰ মূল লক্ষ্য। গুৰুজনাই মূলতে 3 প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল। সাহিত্যিক সৌন্দৰ্যত প্ৰত্যেকটো ভটিমা আপুৰুগীয়া সম্পদ। মহাপুৰুষজনাই শাৰীৰিক মানসিক আধ্যাত্মিক উন্নতি সাধনৰ উজ্জ্বল উদাহৰণ দাঙি ধৰি মানৱ জাতিৰ অশেষ কল্যাণ সাধন কৰিলে। অসমীয়া সমাজ সংস্কাৰ কৰি নকৈ গঢ়িলে। অসমীয়া সাহিত্য কৃষ্টি কলাৰ বহল বিকাশ সাধন কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ পথ মুকলি কৰিলে। অসমীয়া ভাষা সাহিত্যৰ মাজেদি বিশ্বজনীন ভাৱ আৰু আদৰ্শ দাঙি ধৰি বিশ্ব মানৱ কল্যাণ আৰু মুক্তিৰ উদাৰ মন্ত্ৰ উচ্চাৰণ কৰি গৈছে। সেয়ে তেওঁ জগতগুৰু। 1568 খ্ৰীষ্টাব্দ এইজনা মহাপুৰুষ কোচবিহাৰৰ ভেলাডোঙাত মধুপুৰ বৈকুণ্ঠগামী হয়। তেওঁ বৈকুণ্ঠগামী হোৱা আজি প্ৰায় 500 বছৰ পাৰ হৈ গ'ল। তথাপিতো তেওঁ ৰচিত কীৰ্তন দশমৰ সুৰ, বৰগীত, তালখোলৰ ধ্বনিৰে বায়ুমণ্ডল আজিও মুখৰিত হৈ আছে। দিনে দিনে তেৰাৰ অক্ষুণ্ণ ধৰ্মৰ ৰাজ্য বাঢ়িহে গৈছে। এই কবিয়ে গাইছে, তোমাৰ কৰোণাকণা পৰে যেন জীৱনত, ভক্তিৰ অঞ্জলি দিম সাদৰেৰে চৰণত। সেয়ে আমিও আজি গুৰুজনাৰ প্ৰতি ভক্তি অৰ্ঘ্য যাচিছোঁ। যাৰ শুভ আগমনে কৰিলে পোহৰ অসম ভূমি, যাৰ পুণ্য কিৰণ পৰি গুঠিল জীৱনৰ মনৰ মূল, যুগৰ বন্ধন সুলকি পৰি ধৰ্মৰ বেদীত বন্তি ধৰি, হিংসা বিদ্বেষ দূৰীভূত হ'ল, প্ৰেম মিতৰ নদী বৈ গ'ল, মানুহে মানুহে ব্যৱধান টুকি সাৱতা সাৱতি হ'ল, সাহিত্য কানন হ'ল জাতিষ্কাৰ,
শিল্প কলা কৃষ্টি সভ্যতাৰ বহল উন্নতি হ'ল। সেইহেন মহান মহিমা মণ্ডিত মহাপুৰুষ আমাৰ সকলোৰে গুৰু।